আপোনালোকে জানেনে যে জীৱনত সংগ্ৰাম কৰি পেলাই এটা মানুহ জয়ী হোৱাটো বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। জীৱনৰ সংগ্ৰাম কি বস্তু এজন যদি খেতিয়কক সোধে নহয় আপোনালোকক ভালদৰে বুজাই দিব। জীৱনৰ সংগ্ৰাম কি বস্তু এজন যদি দিন হাজিৰা কৰা মানুহ সোধে তেওঁ ভালদৰে বুজাই দিব। জীৱনৰ সংগ্ৰাম কি বস্তু এজন যদি কাম কৰা মহিলাক সোধে যিয়ে দিন ৰাতি অইন মানুহৰ ঘৰত কাম কৰি কষ্ট কৰি পেলাই এখন ঘৰ চলাই আছে, নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছে, তেওঁলোকক সুধি চাওক যে জীৱনৰ সংগ্ৰাম কি বস্তু। ইমান সহজ নহয় এটা জীৱন চলোৱাটো, এখন ঘৰ চলোৱাটো সহজ নহয়। কোনোবাৰ কথা বেলেগ, যি মানুহে টকা ইনকাম কৰিছে, বহুত টকা ইনকাম কৰি নিজৰ ল'ৰা ছোৱালীক এটা লাক্সাৰিয়াছ লাইফ দিছে, তেওঁলোকৰ কথা সম্পূৰ্ণৰূপে বেলেগ। কিন্তু আচল সংগ্ৰাম কি বস্তু এওঁলোকক সুধিলে আমি ভালকৈ উত্তৰটো পাই যাওঁ। সেইকাৰণে তেনেকুৱা ধৰণৰ মানুহক আমি সদায় ৰেচপেক্ট কৰাটো উচিত। থেংক ইউ so much।